পোৱা নাই 8 CGPA পোৱা নাই কিন্তু তেওঁ খেতিত ভাল কোনোবাই যদি ভাল ৰিজাল্ট কৰা নাই তেন ঢোল বজাব পাৰে খুব ভালকৈ কোনোবাই যদি ভাল CGPA পোৱা নাই কিন্তু গান গাব পাৰে তেওঁ ভাল তেওঁ ভাস্কৰ্য শিল্পী হিচাপে তেওঁৰ দক্ষতা আছে তেওঁ গায়ক হিচাপে দক্ষতা আছে অভিনেতা হিচাপে দক্ষতা আছে তেওঁ ভাল ফুল বজাব পাৰে এইটো এটা দক্ষতা তেওঁ ভাল খেলিব পাৰে তেওঁ এটা ডাঙৰ দক্ষতা গতিকে এই দক্ষতাখিনি আমি আমাৰ শিক্ষা ব্যৱস্থাত মাজলৈ টানি আনিব পৰাটো আমি অলপ অলপ কৰিলো আৰু এই গোটেই কথাখিনি তাৰ লগে এইখিনি জনাৰ লগে তোমাৰ গোটেই ব্যক্তিত্ব তোমাৰ কথাৰ ধৰণকৰণ তোমাৰ হাৰ্ড স্কিলছ সফট স্কিলছ তুমি কথা পতাৰ ধৰণকৰণ তোমাৰ ব্যক্তিত্ব তুমি আজি সভাখনত ইমান সুন্দৰকৈ বহি আছা এইটোৱে তোমাৰ ব্যক্তিত্বৰ প্ৰতিফলন ঘটাইছে তোমালোক দেখি মোৰ মনটো ভাল লাগিছে গতিকে এই যে ব্যক্তিত্বৰ প্ৰতিফলন গতিকে গোটেইখিনি কোৱা হৈছে যে হলিষ্টিক এপ্ৰচ সমগ্ৰতা শিক্ষাৰ সমগ্ৰতা এই সমগ্ৰতাটো উপলব্ধি কৰিব লাগিব এজন ছাত্ৰই যদি ভাল ৰিজাল্ট কৰে কেৱল তেওঁই সাকসেসফুল ষ্টুডেন্ট নহয় গোটেই শিক্ষাৰ সমগ্ৰতাৰ এই দিকখিনি তেওঁ উপলব্ধি কৰিবলৈ কৈছে তেওঁ এই ড্ৰাগ পলিচি আৰম্ভণিতে এটা কথা লিখি থৈ গৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি কৰি কৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি যিখিনি কিতাপ পঢ়িছা যিখিনি পাঠ্যক্ৰম পঢ়িছা বা যি কৰিছা সেয়া আনৰ বহু প্ৰজন্মৰ কষ্টপাৰ্জিত কৰ্মৰ ফল অৰ্থাৎ তোমালোকে যিখন কিতাপ পঢ়িছা এই কিতাপখনৰ বিভিন্ন থিওৰি কোপাৰ্নিকাছ আমাৰ নিউটনৰ থিওৰি আমাৰ পলিটিক্যাল সায়েন্সৰ বিভিন্ন থিওৰি আছে আমাৰ কেমিষ্ট্ৰি থিওৰি আছে আমাৰ ইকোনমিক্সৰ আদাম স্মিথৰ থিওৰি আছে বা এনে ধৰণে বিভিন্নখিনি তাত মালথছৰ পপুলেশন থিওৰি আছে এনে ধৰণে বিভিন্ন তাত তত্ত্ব আছে তাত বিষয়বস্তু আছে এই বিষয়বস্তুখিনি তোমালোকে যে পাইছা বহু প্ৰজন্মৰ কষ্টপাৰ্জিত ফলবিলাক তোমালোকে কিতাপত পাইছা পাই পেলাই তেওঁ আহ্বান জনাইছে যে এই সকলক তুমি সন্মান কৰিবলৈ শিকা আৰু তুমি আৰু তোমাক লগতে কি কৈছে জানানে তুমি নতুন জ্ঞানৰ সৃষ্টি কৰা you create new knowledge you create new wisdom তুমি নতুন জ্ঞানৰ সৃষ্টি কৰা আৰু সেই নতুন জ্ঞান পুনৰ পাঠ্যপুথিত সংযোজন কৰা কৰি তুমি নতুন নেক্সট প্ৰজন্মলৈ তুমি বিলাই দিয়া এনে ধৰণে প্ৰজন্মই জ্ঞানৰ চৰ্চাৰ মাজেদি শিক্ষাৰ বিকাশ সাধন ঘটায় আমাৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এনেকুৱা অৰিহণা আগবঢ়াব যি মৃত্যুৰ পিছতো অমৰত্ব লাভ কৰিব অৰ্থাৎ তুমি লিখি থৈ যোৱা আজি ভূপেন হাজৰিকাই গাই যোৱা গানখিনি তেওঁক অমৰ কৰি ৰখা নাইনে পাৰ্বতী প্ৰসাদ বৰুৱাই কৈ যোৱা গানখিনি আজি অমৰ নহয়নে জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা আমাৰ এইসকল ব্যক্তিয়ে কৰি যোৱা কামখিনি তেখেতলোকক অমৰত্ব প্ৰদান কৰা নাইনে শংকৰদেৱক তেখেতৰ কৰ্মই মাধৱদেৱক তেখেতৰ কৰ্মই অমৰত্ব প্ৰদান কৰা নাইনে গতিকে এই কথাখিনি স্বীকাৰ কৰি শিক্ষাৰ সমগ্ৰতাটো উপলব্ধি কৰিবৰ কাৰণে ডক্টৰ কস্তুৰী ৰংগনে আহ্বান জনাইছে আৰু সেই আহ্বান মৰ্মে শিক্ষাৰ গোটেই এপ্ৰচটো এটা সাংঘাতিক পৰিৱৰ্তন আহিল আৰু সেই পৰিৱৰ্তনৰ লগত সংগতি ৰাখিয়ে এই আজি নতুন শিক্ষা ব্যৱস্থাটো আমি মাল্টিডিসিপ্লিনাৰী এডুকেশ্যন পাইছো নিশ্চয় তোমালোকৰ মহাবিদ্যালয়তো 4-year আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰামত এইখিনি আহিল তাত বহু বিষয় আন্তঃবৈষয়িক আমি সাবজেক্ট আমি এটা লাভ কৰিছো আমি লগে আমি কৰিছো আমি প্ৰবলেম সলভিং স্কিলছ আমি সমস্যা সমাধানৰ আমি কৌশলবিলাক আমি জানিবলৈ এই নতুন শিক্ষা নীতিয়ে কৈছে ইয়াক এডুকেশ্যন ডিসকভাৰী বেছ অৰ্থাৎ তোমাক উদ্ভাৱন কৰাৰ মন এটা তৈয়াৰ কৰিবলৈ কৈছে শিক্ষা নীতি পাঠ্যক্ৰমবিলাকৰ মাজেদি তোমাক আকৌ কোৱা হৈছে যে তুমি এই যে সোশ্যাল নিডছ সামাজিকখিনি প্ৰয়োজনীয়তা তোমাৰ ঘৰৰ প্ৰয়োজনীয়তা আৰু ইন্ডাষ্ট্ৰিয়েল নিডছ অৰ্থাৎ উদ্যোগে কি বিচাৰিছে সেই প্ৰয়োজনীয়তাখিনি তুমি উপলব্ধি কৰি তোমাৰ শিক্ষা নীতিত থকা বিষয়বস্তুৰ ওপৰৰ মাজেদি তুমি সমাজখনক উপলব্ধি কৰি যাবলৈ কৈছে উদ্যোগিক পৰিৱেশটো কৃষি খণ্ডখনক উপলব্ধি কৰি যাবলৈ কৈছে আমি দেখো যে বহু ছাত্ৰ ছাত্ৰী যেতিয়া ডিগ্ৰী লৈ পাছ কৰি ওলাই যায় কোনোবাই LIC এজেন্ট হয় কোনোবাই সকলোতো IAS IPS হ'ব নোৱাৰে বা প্ৰফেসৰ ইঞ্জিনিয়াৰ ডক্টৰ হ'ব নোৱাৰে গতিকে বহুতে হয় ঠিকাদাৰ হয় কিছুমান চাহ বাগিচাৰ উদ্যোগী হয় কিছুমানে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে এন্টাৰপ্ৰেনাৰশিপ কাম কৰে উদ্যমিতাৰ কাম কৰে কিন্তু সেই কথাবিলাক আমি তেওঁলোকক আমাৰ স্কুল কলেজৰ পাঠ্যক্ৰমত দিছিলো নে মোক বহুত ছাত্ৰ ছাত্ৰীয়ে সুধে স্যাৰ আপুনিতো ইমান
সুন্দৰকৈ পঢ়াইছিল বুলি কয়, খুব সুন্দৰ ভালকৈ পঢ়াইছিল বুলি কয় দিছে যে আপুনি পঢ়াইছিল, যে পঢ়াওঁতে আপুনি বহুত কথা কৈছিল যিবিলাক পাঠ্যক্ৰমত নাছিল। মই কিন্তু কৈ পাইছিলোঁ যে তোমালোকে ইউ প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দ্য ছ'চাইটি, ইউ প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দ্য ছ'চিয়েল নিডছ এণ্ড গ্ল'বেল নিডছ এণ্ড দ্য ইকনমিক নিডছ। উপলব্ধি কৰা। আৰু এটা কথা মই উপলব্ধি কৰোঁ, শিক্ষকে শিক্ষাৰ্থীৰ আত্মাৰ স্পন্দন উপলব্ধি কৰিব লাগিব। এই ৰাষ্ট্ৰীয় শিক্ষা নীতি এইটো কথা কৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি এইটো কথা কৈছে যে আমি যিখন সমাজত থাকিম, সেই সমাজখনত যদি শিক্ষাৰ্থী কেন্দ্ৰিক এখন সমাজ আমি গঢ়াৰ কথা কৈছো, ষ্টুডেণ্ট চেন্ট্ৰিক, লাৰ্ণাৰ চেন্ট্ৰিক ছ'চাইটি, য'ত ৰোড লাৰ্ণিং নাথাকিব, য'ত ৰোড লাৰ্ণিং মানে মুখস্থ বিদ্যা, য'ত এক্সাম অৰিয়েণ্টেড লাৰ্ণিং অকল নাথাকিব, তাত কনচেপচুৱেল বেছড লাৰ্ণিং হ'ব। অৰ্থাৎ বিষয়বস্তুৰ গভীৰতাক আন্তৰিকতাৰে উপলব্ধি কৰি তাক অনুধাৱন কৰি তোমাৰ মন মগজুত তুমি প্ৰোচিত কৰিব লাগিব আৰু তাক তুমি প্ৰকাশ কৰিব লাগিব। অৰ্থাৎ কনচেপচুৱেল লাৰ্ণিং। কনচেপচুৱেল লাৰ্ণিঙত সদায় গুৰুত্ব মই দিবলৈ তোমালোকক আহ্বান এইকাৰণে দিওঁ, তোমালোকে যেতিয়া বিষয়বস্তুক ভালকৈ অধ্যয়ন কৰি যেতিয়া মন মগজুত প্ৰোচিত কৰিবা, সেই মন মগজুত প্ৰোচিত কৰাৰ লগে লগে তোমালোকৰ মানসিক যিটো তোমালোকৰ হৰমনবিলাকত পজিটিভিটি ক্ৰিয়েট হয়। এই ডাইভাৰ্চিটিৰ মাজেদি এটা পজিটিভিটি ক্ৰিয়েট হয়। এই পজিটিভিটিয়ে তোমালোকক ভাল ভাবিবলৈ বাধ্য কৰাব, ভাল চিন্তা কৰিবলৈ বাধ্য কৰাব, ভাল কাম কৰিবলৈ তোমালোকক বাধ্য কৰাব। অৰ্থাৎ অধ্যয়নটো এনেধৰণে কৰিবলৈ কৈছে যে অকল পৰীক্ষা কেন্দ্ৰিক চিন্তাটো নকৰিবা। তোমালোকে বিষয়বস্তু ভাল ধৰণে বুজি তাৰ মাজত তোমালোকে তাৰ অন্তৰংগতা স্থাপন কৰি সেই অন্তৰংগতাৰ মাজেৰে তোমালোকে নিজক যোগ্য কৰি তুলিবলৈ কৈছে। গতিকে ৰাষ্ট্ৰীয় শিক্ষা নীতিক বহুতে নুবুজাকে বহুত কথা কয়, কিন্তু আপুনি যদি ভিতৰৰ তথ্যবিলাকলৈ যেতিয়া যায়, আপুনি মৰ্মে মৰ্মে তাৰ প্ৰত্যেকটা দিশ যেতিয়া উপলব্ধি কৰিব, তেতিয়া আপুনি নিশ্চয় ভাবিব যে সঁচাকৈ ইয়াত নিহিত থকা দিশখিনি আমাৰ নতুন প্ৰজন্মৰ কাৰণে, নতুনখন সমাজৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। আৰু সেইকাৰণে এতিয়া আমি আমাৰ পাঠ্যক্ৰমত শিথিলতা অনা হৈছে, ফ্লেক্সিবিলিটি অনা হৈছে। অৰ্থাৎ আগতে তোমাক কৈছিলোঁ পলিটিকেল চায়েন্স, হিষ্ট্ৰী, ইকনমিক্স, ইংলিছ ল'বই লাগিব, যদি নোলোৱা বেলেগ। এতিয়া পলিটিকেল চায়েন্স, হিষ্ট্ৰী, ইকনমিক্সৰ লগত তোমালোকে স্কিল কোৰ্চ তোমালোকে পঢ়িবা, তোমালোকে ভেলু এডেড কোৰ্চ পঢ়িবা, তোমালোকে লগতে যদি জিইচি জেনেৰিক ইলেক্টিভ ছাবজেক্টত কেমেষ্ট্ৰি অনাৰ্ছ লোৱা ছাত্ৰজনেও যদি ইচ্ছা কৰে ইকনমিক্স পঢ়িব। এই সুযোগটো তোমালোকলৈ আহিছে। অৰ্থাৎ তোমালোক আমি বাধ্য কৰাম, তই কেমেষ্ট্ৰিয়ে পঢ়, তই মেথছেই পঢ়, তই ফিজিক্সেই পঢ়, তাৰ মতে দৰ্শন নহয়। এইটো দিন নাই। এতিয়া জিইচি যোগেদি জেনেৰেল ইলেক্টিভ যিটো কোৰ্চ, তাৰ মাজেদি তোমালোকে মাল্টিডিচিপ্লিনাৰী এডুকেশ্যনলৈ তোমালোকে যাব পাৰিবা। আৰু এই কথা আজিৰ যিবিলাক নতুন ধৰণৰ ইণ্ডাষ্ট্ৰী, নতুন ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ষ্টেজৰ চতুৰ্থ উদ্যোগিক বিপ্লৱে সৃষ্টি কৰা যিবিলাক প্ৰডাক্ট আহিছে, ইণ্ডাষ্ট্ৰী আহিছে, সেই ইণ্ডাষ্ট্ৰী আজিকালি কি বিচাৰিছে জানানে? তোমালোকৰ ৰিজাল্ট শ্বীটখন বিচৰা নাই, তোমালোকৰ গ্ৰেড শ্বীটখন বিচৰা নাই, তোমালোকৰ পৰা বিচাৰিছে নতুনত্ব, বৌদ্ধিক চিন্তা, মৌলিকতা, তোমালোকৰ পৰা বিচাৰিছে উদ্ভাৱনী চিন্তা, তোমালোকৰ পৰা বিচাৰিছে বৌদ্ধিক ধৰণৰ চিন্তা, যি চিন্তাই এই কোম্পানী বা সেই প্ৰতিষ্ঠান বা এই সমাজখনক উপকৰণ কৰিব। তোমালোকৰ স্কিলটো বিচাৰিছে, যিটো স্কিলে তোমালোকৰ মাৰ্কশ্বিটখনত প্ৰতিফলিত হোৱা মাৰ্কছটোতকে তোমালোকৰ দক্ষতাটোৱে সেই পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰী বা কোম্পানী বা তোমালোকে যদি আত্মনিৰ্ভৰ নিজে আত্মসংস্থাপন বিচাৰা, তেতিয়া স্থাপন কৰা উদ্যোগটোলে তোমালোকৰ সেই স্কিলটোৱে বেছি কাম কৰিব। অৰ্থাৎ এতিয়া বাধাৰ প্ৰাচীৰবিলাক খুলি দিয়া হৈছে, বাধাৰ দুৱাৰবিলাক খুলি দিয়া হৈছে। সৌখিদিনা গুগলৰ CEO সুন্দৰ পিচাই নাম নিশ্চয় শুনিছে। গুগল সকলোৱে কৰা, গুগল বাবা নহলে আমি কোনো জীয়াই থাকিব নোৱাৰো। গুগলৰ যিজন CEO সুন্দৰ পিচাই তেওঁৰ ৰিচেণ্ট যিটো প্লেচমেণ্ট, সেই প্লেচমেণ্টত তেওঁ কেইটামান কথা সুধিছে যে প্ৰব্লেম চলভিং স্কিলছ কিমান আছে, সমস্যা সমাধান। এতিয়া বিগ ডাটা, ইণ্টাৰনেট অফ থিংছ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে গোটেই গ্ৰাস কৰিছে। গ্ৰাস কৰাৰ লগে লগে কি হ'ব? নিযুক্তি কমিব। সেই নিযুক্তি কমিলে IT পৃথিৱীখনৰ ষ্টেটবিলাক কি হ'ব? এনেধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিছে। তেওঁলোকে IIT, IIM এই মাৰ্কশ্বিটখন চোৱা নাই। তেওঁলোকে শিক্ষাৰ্থীসকলক সুধিছে এইবিলাক সমস্যাৰ কথা। শিক্ষাৰ্থীসকলক সুধিছে
এইবিলাক কেনেকে সেটেল কৰিবা তুমি অৰ্থাৎ তোমাৰ ক্ৰিটিক্যাল থিংকিং আছে নে চাইছে বিশ্লেষণাত্মক দৃষ্টিভংগী মই যে কৈছো বিশ্লেষণাত্মক দৃষ্টিভংগী ক্ৰিটিক্যাল থিংকিং প্ৰবলেম সলভিং স্কিলছ সমস্যা সমাধান কৰিব পৰা দক্ষতা দেখি আছে সাম্প্ৰতিক অসম ভাৰতত যি সমস্যা উদ্ভাৱন হৈ আছে এই সমস্যাখিনি লগত সংগতি ৰাখি তোমাৰ হাতত সমাধানৰ সূত্ৰ বিচৰাৰ তোমাৰ মনটো আছে নে এইটো বিচাৰিছে তোমাৰ বিচাৰিছে সামাজিক যেটো বুদ্ধিমত্তা সোশ্যাল স্কিলছ তোমাক বিচাৰিছে আবেগিক বুদ্ধিমত্তা ইমোশনাল স্কিলছ আজিকালি আমাৰ ছাত্ৰ ছাত্ৰীসকলে হঠাতে ভাগি পৰে কিবা তেওঁলোকে কেতিয়াবা প্ৰেমত ব্যৰ্থ হয় কেতিয়াবা তেওঁলোকে পৰীক্ষাত ব্যৰ্থ হয় সাধাৰণ ব্যৰ্থতাই তেওঁলোকক সাংঘাতিক ষ্টেপ ল'বলৈ বাধ্য কৰে গতিকে এই আৰু দেখা যায় যে কিছুমান ল'ৰা ছোৱালীয়ে সাংঘাতিক ধৰণে চোকা হয় আনকি IIT শিক্ষা লাভ কৰাৰ পাছত তেওঁলোকে আত্মসন্মানৰ দৰে পথ লয় এইটোৱে মূল কথাটো হ'ল তেওঁলোকৰ মানসিক যিটো দৃষ্টিভংগী সেই মানসিক দৃষ্টিভংগীটোত কেৰুণ আছে আমাৰ শিক্ষা ব্যৱস্থাই এতিয়া এনে ধৰণে বিচাৰিছে যে এজন শিক্ষাৰ্থীৰ এই মনোজগতত এই মানসিক চাপবিলাক যাতে নাথাকে তেওঁলোকে সৃষ্টিশীলতা সৃজনশীলতা উদ্ভাৱনী চিন্তা বৌদ্ধিক উৎকৃষ্টতা মৌলিক চিন্তা প্ৰকৃত মন এইবিলাক তৈয়াৰ কৰাৰ মাজতে তেওঁলোকে সামাজিক উত্তৰণ ব্যক্তিগত উত্তৰণ ৰাষ্ট্ৰৰ উত্তৰণ এইখিনি ঘটাব পাৰে গতিকে এইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ যদি আমি হয় শিক্ষাৰ প্ৰসাৰতা বাঢ়িছে সাংঘাতিক ধৰণৰ কলেজ বিশ্ববিদ্যালয় মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ এইবিলাক স্থাপন হৈ আছে শিক্ষাৰ প্ৰসাৰতা বাঢ়িছে কিন্তু শিক্ষাৰ গভীৰতা কিমান বাঢ়িছে শিক্ষাৰ ডেপটো বাঢ়িছে নে নাই অৰ্থাৎ জ্ঞান সমৃদ্ধ মন কিমান তৈয়াৰ হৈছে শিক্ষাৰ যদি গভীৰতা নাবাঢ়ে অকল শিক্ষাৰ প্ৰসাৰতাহে যদি বাঢ়ে যদি গভীৰতা নাবাঢ়ে তেন্তে সেই শিক্ষা ব্যৱস্থাই মৌলিক চিন্তা প্ৰকৃত মন থকা সম্পদৰ সৃষ্টি কৰিব নোৱাৰে অৰিজিনেল থিংকিং যাৰ উদ্ভাৱন কৰিব নোৱাৰিব তেওঁ কিন্তু এজন ছাত্ৰ হিচাপে তেওঁ সফল নহব অৰ্থাৎ সফলতাৰ সংজ্ঞা আমি ৰিজাল্টৰ মাজত কৰা নাই সফলতাৰ সংজ্ঞা আমি কেৱল 1-2-3 লাখ টকীয়া চাকৰিটোত কৰা নাই সফলতাৰ সংজ্ঞাটো আমি নিৰ্ধাৰণ এই ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ অৰ্থাৎ হোলিষ্টিক ডেভেলপমেন্ট ক্ৰিয়েটিভ পটেনশিয়েল অফ ইচ এণ্ড every individual এইটো কথা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মাজেদি বিচৰা হৈছে গতিকে এইখিনি কথা অনুধাৱন কৰি আমাৰ শিক্ষা ব্যৱস্থা আমাৰ কলেজ আমাৰ ইনষ্টিটিউচন এই সকলোৱে আগবাঢ়ি যাব লাগিব আমি যদি চাওঁ শচীন তেণ্ডুলকাৰ সকলে চিনি পোৱা নে পোৱা বিৰাট কোহলীক চিনি পোৱা মাৰাডোনাক চিনি পোৱা যাদৱ পায়েঙক চিনি পোৱা লাভলিনাক চিনি পোৱা আমাৰ ৰীমা দাসক চিনি পোৱা ৰীমা দাস বুলি ক'লে মাত্ৰ কমি আহিলে ৰীমা দাস ভিলেজ ৰকষ্টাৰ চাইছা ৰীমা দাস এই লোকক কোনোবাই সোধেনে আপুনি মেট্ৰিকত ষ্টেণ্ড কৰিছিলে নে Have anybody asked Sachin Tendulkar what position you got in your SSLC exam? But he has been regarded as god of cricket. তেওঁ ক্ৰিকেটৰ ভগৱান বুলি গণ্য কৰা হয় তেওঁ পৰীক্ষাত কিমান মাৰ্কছ পাইছিলে কোনো নুবুধে তেওঁ যিটো এটিটিউড সদায় মনত ৰাখিবা নলেজ ভ্যালুজ স্কিলছ এটিটিউড মোটিভেশন উইজডম এই সাম্প্ৰতিক আৰ্থ-সামাজিক প্ৰেক্ষাপটত শিক্ষাৰ্থী আৰু শিক্ষক আৰু শৈক্ষিক প্ৰশাসক সকলোৰে আৰু প্ৰশাসক এইজন দুইজন প্ৰশাসক ধৰি গৈ আছে সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন নলেজ ভ্যালুজ স্কিলছ এটিটিউড মোটিভেশন উইজডম এই আটাইকেইটাই লাগিব কাৰণ knowledge tells you what to do skill কৰিব ক'ব how to do attitude ক'ব when how when where what how গোটেইকেইটাৰ মিক্সাৰ যিটো হ'ব সেইটো attitude তোমাৰ দৃষ্টিভংগী আৰু মোটিভেশন কি ক'ব কিমান ভালকে কামটো কৰিবা আৰু লাষ্টত উইজডমে কি ক'ব জানেনে কামটো কৰিবা নে নকৰিবা এইটো প্ৰজ্ঞাই নিৰ্ধাৰণ কৰিব Wisdom is top of all. সেইকাৰণে সাম্প্ৰতিক কালৰ বিশ্বৰ যিটো প্ৰেক্ষাপট সামাজিক প্ৰেক্ষাপটত আমাৰ সমাজখনৰ
যিটো অৰ্থনীতি উইজডম ইকনমি বুলি কোৱা হৈছে শেহতীয়া এটা সংজ্ঞা এইটো ৱৰ্ল্ড ইকনমিক ফৰামে কৈছে উইজডম ইকনমি প্ৰজ্ঞা অৰ্থনীতি জ্ঞান অৰ্থনীতিৰ কথা শুনিছিলো আমি এতিয়া প্ৰজ্ঞা অৰ্থনীতিৰ কথা শুনিছো অৰ্থাৎ এই যে এটিটিউড শচীন তেণ্ডুলকাৰে যে 100টা সেঞ্চুৰী মাৰিলে কিয় মাৰিলে জানা এটিটিউড তেওঁৰ বন্ধু আছিল বিনোদ কাম্বলিৰ খেল দেখিছানে বাৰু কোনোবাই বিনোদ কাম্বলিয়ে প্ৰথম 10খন মেচতে 2টা ডাবল সেঞ্চুৰী মাৰিছিল কিন্তু শচীন তেণ্ডুলকাৰে প্ৰথমতে সেঞ্চুৰী মাৰিবলৈ বহুকেইখন মেচ লৈছিল অনুমান কৰা হৈছিল যে বিনোদ কাম্বলিয়ে বিশ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিব কিন্তু বিনোদ কাম্বলি আজি পাহৰণিৰ গৰ্ভত শচীন তেণ্ডুলকাৰ আজি গড অফ ক্ৰিকেট that is because of attitude তেওঁৰ যিটো দৃষ্টিভংগী তেওঁ ইমানেই নিমগ্ন আছিল তেওঁ এমআৰএফ ফাউণ্ডেশ্যনেৰে ডেনিছ লিলি বিশ্ববিখ্যাত ফাষ্ট বলাৰ ডেনিছ লিলিয়ে ভাৰতবৰ্ষত এমআৰএফ ফাউণ্ডেশ্যন নামৰ এটা ফাষ্ট বলিঙৰ কোচিং চেণ্টাৰ কৰিছিল আৰু শচীন তেণ্ডুলকাৰ হ'বলৈ গৈছিল ফাষ্ট বলাৰ যেতিয়া ফাষ্ট বলিং কৰিছিল শচীন তেণ্ডুলকাৰৰ ডেনিছ লিলি বৰ সুখী হোৱা নাছিল কাৰণ শচীনৰ হাইট কম ফাষ্ট বলিঙৰ কাৰণে সেই হাইটটো বৰ উপযুক্ত নাছিল তেতিয়া ডেনিছ লিলিয়ে শচীন তেণ্ডুলকাৰৰ ওচৰলৈ আহি ক'লে তই ফাষ্ট বলাৰকে তই বেলেগ ইউ বেটাৰ ট্ৰাই ফৰ some other মানে স্পেক্ট্ৰেট বেলেগ ট্ৰাই কৰ তেতিয়া এদিন মানে ব্যাটসম্যানে বলাৰে বল কৰে ব্যাটসম্যানে বেটিং কৰিব লাগে কোনো ব্যাটসম্যান আছিল শচীন তেণ্ডুলকাৰ দিলে শচীন তেণ্ডুলকাৰৰ ফুটৱৰ্ক আৰু টেকনিক এক্সট্ৰা কভাৰত এটা শচীন তেণ্ডুলকাৰে অন মাই ৱে উখন পঢ়িবা শচীন তেণ্ডুলকাৰৰ আত্মজীৱনী এটা এক্সট্ৰা কভাৰৰ মাজেৰে এটা শট মাৰিল তাৰপৰা লেগ লাঞ্চ এটা কৰিছিল ক্লিক কৰিছিল এই তিনটা শট আৰু সেই সময়ত এজন ফাষ্টেষ্ট বলাৰ বলত কৰিছিল ডেনিছ লিলি আহি শচীন তেণ্ডুলকাৰ ক'লে যে ইউ আৰ নট বৰ্ন টু বি ফাষ্ট বলাৰ ইউ উইল বি বেষ্ট এভাৰ বেটসম্যান আফটাৰ ডন ব্ৰেডমেনৰ পিছত তুমি শ্ৰেষ্ঠ বেটসম্যান জন হ'বা আখৰে আখৰে কলিয়ালে আৰু শচীন তেণ্ডুলকাৰ এটিটিউডটো এনেধৰণে ৰাখিলে তেওঁ আডাম গিলক্ৰাষ্টৰ দৰে এজন বিশ্বখ্যাত উইকেট কিপাৰ বেটসম্যানে কৈছে যে গড অফ ক্ৰিকেট সেই আখ্যাটো আডাম গিলক্ৰাষ্টে শচীন তেণ্ডুলকাৰক দিলে আৰু ঠিক তেনেধৰণে ৱাকাৰ ইংলিছ ৱাছিম আক্ৰম কমেণ্ট্ৰি দিয়ে চাইছানে ৱাছিম আক্ৰম আৰু ৱাকাৰ ইংলিছ পাকিস্তানৰ সেই মন এই জুটিটোৱে পৃথিৱীৰ আটাইতকৈ বেষ্ট বলাৰ ফাষ্ট বলাৰ আছিল এই ৱাকাৰ ইংলিছৰ ফ্লিপাৰ নামৰ এটা বল আছে আৰু লেগ সুইং যিটো লেগ অফ সুইং যিটো হয় সেই সুইং বলকেইটা পৃথিৱীৰ কোনো খেলিব নোৱাৰে ৱাকাৰ ইংলিছে এটা কথা কৈছিল his attitude is such he can play my flipper with a stick only অৰ্থাৎ এডাল মাৰিৰে সাধাৰণ ছাতি নালেদি মোৰ সেই ফ্লিপাৰটো খেলিছিলে শচীন তেণ্ডুলকাৰ that is attitude কাৰণে গতিকে মই তোমাক এই উদাহৰণটো এই কাৰণে দি আছো যিটো সাম্প্ৰতিক শৈক্ষিক গতি প্ৰকৃতি এইবিলাকত ৰিকুৱাৰমেণ্টছ বিলাক এতিয়া এইবিলাক হয় আমি উচ্চ শিক্ষাত ভাল কৰিব লাগিব আমাক গৱেষণা লাগিব উচ্চ শিক্ষাত ভাল গৱেষণা লাগিব হাই কোৱালিটি লাগিব কি কাৰণে কোৱা হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতিত কেইবাটাও কথা কোৱা হৈছে যে কি লাগে আমাক কোৱালিটি লাগে ইকুইটি লাগে সমদৰ্শিতা লাগে গুণগত মানদণ্ড লাগে ইকুৱেলিটি লাগে সমতা লাগে আমাক লাগে একাউণ্টেবিলিটি দায়বদ্ধতা ইয়াৰ লগত জড়িত শিক্ষক ছাত্ৰ প্ৰশাসক সকলোৱে দায়বদ্ধ হ'ব লাগিব আমাক আৰু কি লাগে এফৰ্ডেবিলিটি অৰ্থাৎ আমি শিক্ষা ব্যৱস্থাত আমি ইয়াত জড়িত হ'ব পৰাকৈ আমাৰ আৰ্থিক যি বাধা আছে সেইখিনি বাধাও থাকিব নালাগে আৰু সেইকাৰণে এতিয়া দেখিছা কিমানখিনি স্কিম তোমালোকৰ কাৰণে আহিছে চৰকাৰীভাৱে কিমানখিনি স্কিম আহিছে এইখিনি লৈ তোমালোকে অকল গভৰ্ণমেণ্ট স্কিম পালো বুলি আনন্দত উত্ৰাও হৈ এই ৰঙা স্কুটিখন পোৱাৰ পাছত নিজকে সকলো পাহৰি তোমালোকে নিমগ্ন নহবা তাৰ লগে লগে তোমালোকৰ দায়বদ্ধ মনটো তৈয়াৰ কৰি ইয়াৰ লগত অংশীদাৰিত্ব পালন কৰি এই শিক্ষা ব্যৱস্থাৰ এজন সবল অংশীদাৰ হিচাপে নিজক প্ৰতিপন্ন কৰা গতিকে এইখিনি কথা তোমালোকে যদি সঠিকভাৱে বুজি পোৱা তেতিয়া তোমালোকে আজিৰ
শৈক্ষিক প্ৰেক্ষাপটত বহু প্ৰত্যাহ্বান আহিলেও তোমালোকে এইবিলাক নেওচি আগবাঢ়ি যাব পাৰা গতিকে কথা ক'লে আচলতে বহুত দীঘল হৈ গৈ থাকিব মই ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কথাখিনি এটা তোমালোকে জাষ্ট গোটেই কথাখিনি এটা হৃদয়ঙ্গম কৰা কি ভাবেৰে আমি ইমানবিলাক শিক্ষানীতিৰ মাজেৰে আহি আজিৰ স্থানটো পাইছো আজিৰ স্থানটো পোৱাৰ পাছত মই জানো যে ইয়াত বহি থকা ছোৱালী বহুতেই হয়তো ভাল আৰ্ট কৰে আছানে আৰ্টিষ্ট আছা নাই কোনোবাই আৰ্ট কৰি ভাল পোৱা ছোৱালী আছানে আছে ল'ৰা গুড পেইণ্টিঙত ভাল পোৱা গান গাই কিমানে ভাল পোৱা গুড অভিনয় কিমানে কৰা গুড তেনেকৈ তোমালোকৰ নিজৰ নিজৰ ইণ্টাৰেষ্টখিনি যিখিনি আছে তাত তোমালোকে এই যুগ সাপেক্ষ দক্ষতাটো আহৰণ কৰিবলৈ চেষ্টা কৰা কাৰণ কম্পিটিশ্যন সকলোতে আছে এই কম্পিটিশ্যনৰ মাজলৈ গৈ তোমালোকৰ যিটো ক্ষেত্ৰত বেছি দক্ষতা আছে সেই দক্ষতাটো আজিৰ তথ্য প্ৰযুক্তি ইমান সুযোগ উলিয়াই দিছে তোমালোকৰ মাজলৈ তোমালোকে হোল ৱৰ্ল্ড ইজ এট ইয়ৰ ফিংগাৰ টিপছ গোটেই পৃথিৱীখনে তোমাৰ হাতৰ আঙুলিৰ ঠাৰত আছে মোবাইলটো আছে মোবাইলটোতে তোমালোকে সমগ্ৰ বিশ্বক নিয়ন্ত্ৰণ কৰিব পাৰা গতিকে হাততে যেতিয়া ইমানবিলাক সুযোগ আছে তোমালোকৰ ইউটিউব চেনেলত তোমালোকে নিজৰ দক্ষতাখিনি তোমালোকে ৰিফ্লেক্ট কৰিব পাৰা সোশ্যাল মিডিয়াৰ মাজেদি অদৰকাৰী ফেচবুকত কেতবোৰ কমেণ্ট দি কি ভাত খালা শাক খালা কি পিন্ধিলা কলৈ গলা কিবা কৰি এই ৰীল বনাই কিবা কিবি এইবিলাক মানে অনবৰতে সেইবিলাকত ব্যস্ত নাথাকি তাৰ ইতিবাচক ফলটো ল'বলৈ চোৱা মই এইখিনি এটা কথা কৈছো যিটো হৈছে এতিয়াৰ প্ৰজন্মৰ কাৰণে নহয় সকলোৰে কাৰণে ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছে যিটো তথ্য প্ৰযুক্তি আমাক লাগে তথ্য প্ৰযুক্তি আমাক বহুত সুবিধা কৰি দিছে এইটো নিশ্চিত কথা কিন্তু এই তথ্য প্ৰযুক্তি আমাক সমাজৰ পৰা বিচ্ছিন্ন কৰিছে নেকি ঘৰৰ পৰা বিচ্ছিন্ন কৰিছে নেকি এইটো এটা চিন্তনীয় বিষয় হৈছে শেহতীয়াকৈ আমাৰ অধ্যয়ন মতে দুটা প্ৰজন্মক ইয়াত ভাগ কৰা হৈছে 1996 ৰ পৰা 2014 লৈ যিসকল জন্ম হৈছে তেওঁলোকক জেনাৰেশ্যন জি বুলি কোৱা হয় জেনাৰেশ্যন জি আৰু ইয়াত জেনাৰেশ্যন জি এ মেক্সিমাম আছে 1996 ৰ পৰা 2014 লৈকে যিসকল আছা জেনাৰেশ্যন জি অৰ্থাৎ তোমালোকক জেনাৰেশ্যন জি বুলি কয় অৰ্থাৎ এইসকল জেনাৰেশ্যনে প্ৰযুক্তিৰ সৈতে বেছি সংগ লাভ কৰি বেছি ভাল পায় মোবাইল চাই ভাল পায় হোৱাটছএপ মেছেজ কি আহিছে ফেচবুক কি আহিছে মোক ইনষ্টাগ্ৰামত মই এইটো দিছিলোঁ লাইকছ কিমান আহিছে ফেচবুকত মই কমেণ্টটো দিছিলোঁ তেওঁলোকে এই এনজাইটি ভুগিবলৈ আৰম্ভ কৰিছে এই বেমাৰটো ট্ৰেনজাইটি বুলি কোৱা হৈছে এনি টাইম টিউন আহি থাকিব নেকি এইটোৱে তেওঁলোকৰ মানসিক মনোযোগত তোমাৰ এটা এনি টাইম ক্লিক কৰি থাকে মোৰ ফোন আহিছে নেকি মোলে SMS আহিছে নেকি হোৱাটছএপ আহিছে নেকি মোলে ফেচবুকত কমেণ্ট আহিছে নেকি মোলে ইনষ্টাত মোলে কিবা আহিছে নেকি এক্সেন্ডেলত মই দিছিলোঁ পোষ্টটো তাত কমেণ্ট আহিছে নেকি ঠিক লিংকডিনত মই এইটো কৰিছিলোঁ টেলিগ্ৰামত এইটো কৰিছিলোঁ আহিছে এই যে কৰি থাকোঁতে এটা মনোসংযোগ বিচ্ছিন্নতাৰ সৃষ্টি হৈছে আৰু বিচ্ছিন্নতাটোৱে তেওঁলোকক নিসংগতাৰ একাকিত্বলৈ দিছে আৰু এই নিসংগতাৰ একাকিত্বই তেওঁলোকৰ মাজত অপ্ৰেম কবিয়ে বৰ ধুনীয়াকে কৈছে এই যে বিচ্ছিন্নতাৰ অপ্ৰেম এয়া যুদ্ধ নহয় যুদ্ধ মানে কেৱল যুদ্ধখন নহয় এই যুদ্ধ হ'ল বিচ্ছিন্নতাৰ যুদ্ধ অপ্ৰেমৰ যুদ্ধ নিসংগতাৰ যুদ্ধ অৰ্থাৎ আমি ক'ব নোৱাৰাকে এলিয়েনেশ্যন হৈছে দেউতা মাক মাতি আছে সমাজলৈ কিবা কৈছে ঘৰলৈ আলহী আহিছে কোনোবা আহিছে সকলো ব্যস্ত মোবাইলটো লৈ এই যে বিচ্ছিন্নতা হওঁতে প্ৰজন্মই এনেকুৱা এটা একাকিত্বত ভুগিবলৈ আৰম্ভ কৰিছে যিটোৱে তেওঁলোকক দিল মাংগে মোৰ ইটছ মাই লাইফ এইটো মোৰ জীৱন মই পালন কৰিম I will celebrate my life who the hell you are to tell interfere with me তুমি মোৰ ৰিয়েল ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে এনে এটা ভাৱ তোমালোক নহয় হৈছে হপফুলি তোমালোক নহয় চাগে কিন্তু বহুতৰ মনত আহিছে গতিকে এইটোৱে আমাক
শিক্ষা ব্যৱস্থাটো সাংঘাতিক প্ৰভাৱ পেলাইছে তোমালোকৰ চিন্তাশীলতাত প্ৰভাৱ পেলাইছে বৌদ্ধিকতাত প্ৰভাৱ পেলাইছে এফালে ই আপোনাক উপকাৰ কৰিছে আনফালে ই আমাক অপকাৰ কৰিছে আৰু কৰোতে কৰোতে আমি আমাৰ গোটেই বিষয়বস্তুটো আমাৰ যিটো ধাৰণাক লৈ আমি আগবঢ়াইছিল শিক্ষাৰ সমগ্ৰতা হলিষ্টিক এপ্ৰ'চ এই গোটেই এপ্ৰ'চটোৱে জটি পৰিছে আৰু এই জটি পৰাৰ লগতে সামাজিক শৈক্ষিক অৰ্থনৈতিক প্ৰত্যেকটা দিশত আমাৰ সমস্যাৰ সৃষ্টি হৈছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল কিমান সময় কথা ক'লো মই হয়তো 1 ঘণ্টামান পাৰ হৈছে কিন্তু মই এটা ভাল লাগিছে তোমালোকে ইমান ধুনীয়াকে শুনি আছা এটা হাত চাপৰি তোমালোকে কাৰণ ইমান মন দি শুনা ছাত্ৰ ছাত্ৰীক মই ভাল পাওঁ আৰু অলপ মনোসংযোগ বিচ্ছিন্ন হ'লে মই অকণমান অসুবিধা পাওঁ কিন্তু আজি ইয়াত খুব কথাখিনি কৈ ভাল লাগিল আৰু নামৰূপ মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাতৃপ্ৰতিম অধ্যক্ষ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ নৰেন চাংমাই ডাঙৰীয়া আৰু ইয়াৰ উদ্যোক্তাসকলক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই শেষত এটাই কৈছোঁ give the world the best you have give the world the best you have the best will come to you first your family next your society next and world as a whole জীৱনৰ শ্ৰেষ্ঠত্ব যিমান আছে উজাৰি দিয়া সেই শ্ৰেষ্ঠত্বৰ ফল প্ৰথমতে নিজে ভোগ কৰা ঘৰখনে ভোগ কৰক কলেজখনে ভোগ কৰক সমাজে ভোগ কৰক ৰাষ্ট্ৰই ভোগ কৰক নমস্কাৰ